12 সমুদায় হৰিৰ নামৰ গুপ্ত মহিমাক জানি আছো শুদ্ধভাৱে যাকৈ আচৰিলে ঠাৱতে বহিয়া দুৰ্লভ মুকুতি পাৱে। যাৰ নাম লোৱাৰ লগে লগে য়স্য স্মৰণম মাত্ৰেণ জন্ম সংসাৰ বন্ধন বিমোচতে। যাৰ নাম স্মৰণ কৰাৰ লগে লগে জীৱ মুক্তি হ'ব পাৰে। লগে 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 মানে তৎক্ষণাৎ মুক্তি পোৱাৰ উপায় ভগৱানে আমাক দিছে। তৎক্ষণাৎ। বাকীবিলাক সাধনত কিন্তু তৎক্ষণাৎ মুক্তি নাই। বোলে ৰাম নাম কৃষ্ণ নাম লোৱাজনৰ আৰু সেইটো অন্তিম সময়ত লৈছে ৰাম নাম কৃষ্ণ নাম, হয়নে বাৰু? নাৰায়ণ নামটো অন্তিম সময়ত লৈছে। গোটেই জীৱনটো পাপ কৰিলে কিন্তু অন্তিম সময়ত তেওঁ নাৰায়ণ বুলি লৈ ল'লে, হয়নে? নাৰায়ণ বুলি ল'লে। এতিয়া অজামিলে যেনিবা নাৰায়ণ নাম লৈ মুক্তি পালে, এতিয়া আপুনি মই ৰাম নাম কৃষ্ণ নাম অন্তিম সময়ত ল'ব পাৰিম মানে, হয়নে বাৰু? অজামিলে এবাৰ নাৰায়ণ নাম লৈয়ে বোলে মুক্তি পালে, আপুনি মই বোলে দুনিয়া ভৰৰ ৰাম নাম কৃষ্ণ নাম নাৰায়ণ নাম লৈ আছোঁ। এতিয়া আপুনি মই মুক্তি পামনে? প্ৰশ্ন। বোলে আপুনি ময়ো মুক্তি পাম, আপুনি মই অভ্যাস কৰিব লাগিব। সেই অভ্যাস অজামিলে কৰি থকাৰ কাৰণে অন্তিম সময়ত তেওঁ নাৰায়ণ নামটো আহি গ'ল। আৰু জীৱনৰ পৰম লাভটোৱে হৈছে অন্তে নাৰায়ণ স্মৃতি। বোলে জন্ম লাভ পৰম পুঞ্চা অন্তে নাৰায়ণ স্মৃতি। জন্মৰ পৰম লাভটো কি? আপুনি মই যে জন্ম ল'লোঁ, এই জন্মৰ পৰম লাভ কি বুলি ভাবে? বহুত মানুহে ভাবে যে জন্মৰ পৰম লাভটো বোলে আমাদের বোলে গাড়ী একটা হৈ যোৱাটাই পৰম লাভ, হয়নে? লাক্সাৰি গাড়ী। কিছুমানে ভাবে বোলে জন্মৰ লাভ কাৰোবাৰ বোলে 2 মহল বিল্ডিং হৈ যোৱাটোৱে পৰম লাভ। কিছুমানে ভাবিছে যে কাৰোবাৰ বোলে চাকৰি এটা হৈ যোৱাটোৱে জন্মৰ পৰম লাভ। গতিকে ভাগৱতে আমাক কৈছে যে জন্মৰ পৰম লাভটো হৈছে অন্তিম সময়ত মৰাৰ আগমুহূৰ্তত আমাৰ মুখৰ পৰা নাৰায়ণ নামটো হ'ব লাগিব। নাৰায়ণ নাম, ঈশ্বৰৰ নাম। তাৰ বাবে আপুনি মই কি কৰিব লাগিব? বোলে তাৰ বাবে আপুনি মই অভ্যাস কৰিব লাগিব। অভ্যাস কৰিলেহে বোলে ৰাম নাম কৃষ্ণ নাম আহিব। এইটো গীতাত কৈছে। হে হকা অৰ্জুনক কৃষ্ণই কৈছে, হে অৰ্জুন মোৰ নাম কীৰ্তনত অভ্যাস নাই যাৰ, লোকে সোমৰাইলেও মুখে নাহে তাৰ। কোনোবা যদি মুখত লোকে অন্তিম সময়ত সোমৰাইও দিয়ে, এবা তুই ৰাম বলচোন, কৃষ্ণ বলচোন, তেওঁ ৰাম ক'ব পাৰিবনে? কৃষ্ণ ক'ব পাৰিবনে? বোলে কেতিয়াও নোৱাৰে। কিয় নোৱাৰে? কাৰণ কোনোদিন তেওঁ অভ্যাসেই কৰা নাই, ভকতৰ সংগত বহাই নাই, ৰাম নাম কৃষ্ণ নাম লোৱাই নাই। কেনেকৈ আহিব তেওঁৰ মুখৰ পৰা, হয়নে বাৰু? ৰাম ৰাম বলে ও আম বলবে অন্তিম সময়, ক'ব নাই বাৰু? আম বুলিয়ে ক'ব। সেইকাৰণে আকৌ ৰাম নামটো আমি একেবাৰে শেষত গাম বুলি ভাবি থাকে। একেবাৰে শেষত জীৱনৰ অন্তিম বেলাত ৰাম বুলি ক'লেই হয়, হয়নে? হিন্দীত দুনিয়া ভৰৰ মানুহবিলাক চাব, বেলেগ বেলেগ সম্প্ৰদায়ৰ, আমি সম্প্ৰদায়ৰ নামটো নলওঁ। তেওঁলোকে কি কৰে? গোটেই জীৱনটো দুৰ্গা কালী গণেশ ইত্যাদি ইত্যাদি দেৱ দেৱী পূজা কৰে। আর যেতিয়া ডেড বডি হয়ে যায়, মরে যায়, ও মরা ডেড বডিটাকে লি করে বলে রাম নাম সত্য হে, রাম নাম সত্য হে, বলে নাই? বলে জিয়াই থাকতে ওর কোনোদিন রাম নাম সত্য হয়ে নাই বললো, রাম নাম সত্য বলি নকলে, হয় না? দুর্গা নাম সত্য হে, কালী নাম সত্য হে, গণেশ নাম সত্য হে, লক্ষ্মী নাম সত্য হে, টাকা পয়সা পাই আছে, হয় না বাৰু? কিন্তু মৃত্যু যেতিয়া ডেড বডি হয়ে গেল, মানুষটা মরি গেল, ও মরা মানুষটাকে বলছে বলে রাম নাম সত্য হে, রাম নাম সত্য হে। সেখানে হিন্দিত কইছে बोले बचपन में सिखाया है धराधाम सत्य है, बोले बचपन में सिखाया है धराधाम सत्य है, जवानी में सिखाया है अर्थ कम सत्य है, और पंछी पिंजड़े से उड़ गया, बोले अभी बताता है राम नाम सत्य है। बुझी पाइसे ने? आमी सरू टाइमते लड़ा छालीक कि शिकाइছো, ए बापाला बापा हत, ए लड़ाहत
শুনটো বোলে এই সংসাৰখনৰে তোমালোকৰ সাৰ বস্তু হয়নে বাৰু। তাৰপিছত ডেকা হৈ গ'ল, শিক্ষা বিদ্যা পাই গ'ল, তেতিয়া আপুনি মই কি শিকাইছোঁ ল'ৰা ছোৱালীবিলাকক বোলে অৰ্থ কাম সত্যহে, ধন টকা পইচা বোপাহত ঘটি লোৱা, যিমান পাৰ ঘটি লোৱা। তাৰপিছত চাকৰিৰ পৰা যেতিয়া ৰিটায়াৰ হ'বা বোলে তেতিয়া বোলে বুঢ়া হৈ যাবা নহয়, তেতিয়া ভকতৰ সং ল'বা, নামঘৰলৈ যাবা, ৰাম নাম ল'বা, কৃষ্ণ নাম ল'বা, তেতিয়া বলবৃদ্ধ মানে বলবীৰ্য ছালবিলাক খুতৰা খুতৰি হৈ যাব, কাণেৰেও শুনি নাপাব হয়নে, কথাও ভালকৈ নোলাব হয়নে, শান্তি বাকো নপাৰে, খোজ কাঢ়িবও নোৱাৰে, চকুটাই বোলে ধুন্দলি ধুন্দলি দেখা পাবে, কুকুৰী কণা বেমাৰ হৈ যাব। আৰু সেই সময়ত কোনোবা কাৰোবাক যদি কোৱা হয় যে ঈশ্বৰৰ নাম ল'বলৈ, নামঘৰলৈ যাবলৈ, তেওঁ পাৰিবনে বাপাই সমস্ত বাপা সমস্ত হা। সেইকাৰণে হিন্দীত গজলটোৱে কৈছে বোলে বচপন মে শিকায়া হে ধৰাধাম সত্য হে, जवानी में सिखाया है अर्थ कम सत्य है, पंछी पिंजड़े से उड़ गया अभी बताता है राम नाम सत्य है। डेड बॉडीटाके लिखे बोलছে राम नाम सत्य है, राम नाम सत्य है। बाकी गिलाई तोर दुकानटा चलबार कारणे एकदम टिड़रिंग टिड़रिंग घंटी बजाय करे गणेश नाम सत्य है, दुर्गा नाम सत्य है, काली नाम सत्य है। মানুষটা মরে গেল, ডেড বডিটাকে বলছে, মরা মানুষটাকে বলছে রাম নাম সত্য, রাম ও কাহালে বলতে পারবে ও হরি ও রাম। গতিকে বাপাই সমস্ত আজিৰ যিটো ব্যৱস্থা আপুনি মই কৰিছোঁ বোলে ৰাম নাম কৃষ্ণ নাম নাৰায়ণ নাম এতিয়াই আপুনি মই ল'ব লাগিব। অজামিলে নিজৰ ল'ৰাবিলাকৰ নাম ৰাখিছিলে নাৰায়ণ। আগত ল'ৰা ছোৱালীকেইটাৰ নাম ভগৱানৰ নাম ৰাখে, কিয় ৰাখে ইয়াৰ ৰহস্যটো ইয়াত আছে। নারায়ণ নাম রাখে, যাদব রাখে, গোপাল রাখে, গোবিন্দ রাখে, বনমালী রাখে। কিন্তু আজিকালি ল'ৰা ছোৱালীৰ নামবিলাক কি ৰাখে, মাক দেউতাকে বোলে কুকুরের নাম রাখে, টনি লনি জিমি। কি রকম মানুষ রে, চেনাগিলার নামগিলা ওরকম রাখে, বলে টনি জিমি, ওই টনি দিগায়, ওই জিমি দিগায়, বলে কুকুরের নামের লগে কুকুরের নাম যেরকম রাখে ওরকম রাখে। আগত আমাৰ মা দেউতাই আমাক কৈছিলে নামবিলাক ধুনীয়া ধুনীয়া ৰাখে হয়নে বাৰু, ঈশ্বৰৰ নাম ৰাখে। কি কাৰণে, ঈশ্বৰৰ নামটো অভ্যাস হৈ থাকিবৰ কাৰণে ঈশ্বৰৰ নাম ৰাখে। গতিকে কৃপালু বাপাই সমস্ত এই নামৰ মহিমাটো ইমানেই আছে, অজামিল নাৰায়ণ নাম লোৱাৰ লগে লগে যমদূতে কৈছে তোরা যাকে যে ধরতে যাইছিলি, আনতে যাইছিলি পাপী জীৱটা, ও অন্তিম সময়ত কি কৈছিলে কোৱাচোন। তেতিয়া যমদূতসকলে কৈছে অন্তিম সময়ত নাৰায়ণ বুলি কৈছিলে। তবে ভাব মার খাইলি তোরা বলছে, আরও পাবি তোরা, এটা তো ইন্টারভিউ রে, এটা আরও পাবি। জনটা জীবই পাপী জীব হোক, ধর্মাত্মা জীব হোক, অন্তিম সময়ে নারায়ণ নাম লৈ থাকবে। তোরা যাই করে প্রথমে কোনবা জনে আজি যাব কালি যাব হয়ে আছে, মরব মরব হয়ে আছে মানুষটা, ও জীবাত্মাটোর ঘর যাবি, 3টা জায়গায় 3 লোক ঠিয়া হবি, ভিতরে নাই ঢুকবি, শুনে থাকবি নারায়ণ নাম লিছে নাকি, কৃষ্ণ নাম লিছে নাকি, রাম বলছে নাকি, রাম রাম বলে আছে নাকি অন্তিম সময়, কৃষ্ণ বলে আছে নাকি অন্তিম সময়। যদি বলে আছে তোরা ওখানে ঘুরে আইবি, ওদের মানে ভিতরের গ্যারেন্ডায় নাই ঢুকবি, মানে বাউন্ডারি ভিতরত নোহমাবি। আর যদি কৃষ্ণ নাম লোৱা নাই, রাম নাম লোৱা নাই, এ মা মৰিলো, ঐ উমা মৰিলো, ঐ যামগে মই এতিয়া, পানী দে আমুক দে, তৎক্ষণাৎ যাবি, ঘেঁচড়াই করে লিয়ে আইবি, বাঁধে করে। এটা যমৰাজাৰ বাণী ইয়াত কৈছে ভাগৱত। সেইকাৰণে বাপাই সমস্ত আপুনি মই সেই নাৰায়ণ নামটো, সেই কৃষ্ণ নামটোৰ অভ্যাসটো আজি কৰিব লাগিব দেই। গতিকে ৰাম নাম কৃষ্ণ নাম 1 মিনিট সময় আৰু ল'ব লাগিব, সকলোৱে সহযোগ কৰিব। কৃষ্ণ য়ে ৰাম কৃষ্ণ ৰাম কৃষ্ণ রাম হরি হরি, রাম কৃষ্ণ রাম কৃষ্ণ
রাম হরি হরি আনন্দ মনে লব রাম কৃষ্ণ রাম কৃষ্ণ রাম হরি হরি রাম আনন্দ মনে ভিতৰত আইসকল আছে গুচি আহক কৃষ্ণ আইসকলক মাতি দিয়ক কৃষ্ণ হৰি হৰি হে ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম হৰি হৰি রাম কৃষ্ণ রাম কৃষ্ণ রাম হরি হরি হে ৰাম তেৰ মহু অবিৰাম ৰাম ৰাম রাম কৃষ্ণ রাম কৃষ্ণ রাম হরি হরি পুৰে ভকতৰ মন কাম ৰাম ৰাম রাম রাম কৃষ্ণ রাম কৃষ্ণ রাম হরি হরি হে কলি যুগে ৰাম নাম হার হৰি হৰি রাম কৃষ্ণ রাম কৃষ্ণ রাম হরি হরি হে ৰাম নাম ধৰ্মতে উত্তম ৰাম ৰাম রাম কৃষ্ণ রাম কৃষ্ণ রাম হরি হরি হে ৰাম বুলি পাৱে ভৱ পাৰ ৰাম ৰাম রাম রাম কৃষ্ণ রাম কৃষ্ণ রাম হরি হরি জপ ৰাম নাম অনুক্ষণ ৰাম ৰাম রাম রাম কৃষ্ণ রাম কৃষ্ণ রাম হরি হরি হে ৰাম নাম ধৰ্মতে উত্তম ৰাম ৰাম রাম রাম কৃষ্ণ রাম কৃষ্ণ রাম হরি হরি হে ৰাম নাম মুকুতি উগম রাম 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 কৃষ্ণ রাম কৃষ্ণ রাম হরি হরি হে ৰাম নাম ভকতি সুগম ৰাম ৰাম রাম রাম কৃষ্ণ রাম কৃষ্ণ রাম হরি হরি হে ৰাম নাম অমূল্য ৰতন ৰাম ৰাম রাম রাম কৃষ্ণ রাম কৃষ্ণ রাম হরি হরি হে জপ ৰাম নাম অনুক্ষণ রাম 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 কৃষ্ণ রাম কৃষ্ণ রাম হরি হরি হে ৰাম নাম মুক্তি বিড়ম্বন ৰাম ৰাম রাম রাম কৃষ্ণ রাম কৃষ্ণ রাম হরি হরি ৰাম নাম মৃত্যু সঞ্জীৱনী ৰাম ৰাম রাম রাম কৃষ্ণ রাম হরি হরি ৰাম বুলি পাৱে ভৱ পাৰ হৰি হৰি রাম কৃষ্ণ রাম হরি হরি জপ ৰাম নাম অনুক্ষণ ৰাম রাম ৰাম রাম কৃষ্ণ রাম হরি হরি হে ৰাম নাম সোম পহতি ৰাম ৰাম রাম রাম কৃষ্ণ রাম হরি হরি হে ৰাম নাম মুক্তি বিড়ম্বন ৰাম ৰাম রাম রাম কৃষ্ণ রাম হরি হরি ৰাম বুলি পাৱে ভৱ পাৰ হৰি হৰি রাম কৃষ্ণ রাম হরি হরি ৰাম নাম ঘুকি উকচানি ৰাম ৰাম রাম রাম কৃষ্ণ রাম হরি হরি হে ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম হৰি হৰি হরি রাম কৃষ্ণ রাম হরি হরি হে ৰাম বুলি পাৱে ভৱ পাৰ হৰি হৰি হরি রাম কৃষ্ণ রাম হরি হরি হে ৰাম নাম মৃত্যু সঞ্জীৱনী ৰাম ৰাম রাম রাম কৃষ্ণ রাম হরি হরি কৃষ্ণ কৃপালু বাপাই সমস্ত পাঠভাগী অকণমান আগবাঢ়ি যাওক
তাৰপিছতে আমি কাহিনীৰ যোগেদি আপোনাক কিছুমান কথা ক'ব লাগিব সময়ৰ প্ৰতি লক্ষ্য ৰাখি। জয় গুৰু শংকৰ কৃষ্ণ। শুনি নিৰ্পৰীক্ষিত ৰিখিত পুচন্ত কথা কৰি কৃতাঞ্জলি অৱহিতি নামৰ মহিমা যত তোমাৰ মুখত মুনি শুনি ভৈলো পৰম তৃপ্তি অজমৰ আগত গয়া গোচৰ দিলে কজেবে তিনি দূতে মহাপীৰা পাই কেন বা প্ৰবুধ বাক্য বুলি দন্ত তাক পাছে শুনিবা কমোৰ ইচ্ছা যায় ঔ পাতকী লোকত ইয়াতি কৰ যিটো উগ্ৰ শাস্তি যাৰ বৈশ্য জগতৰ প্ৰজা তাহাৰ আদেশ চননতো কৰ একো জন পৰম হৈ মহিমা যম ৰাজা ও পৰাক্ৰমে নাহি সম জগত অন্তক যম তানে নতো শুনি আজ্ঞা ভংগ কহিও কমুত মুনি দূতৰ বচন শুনি পাছে কেনে কৰিলন্ত খংগ পাৰিষদে মাৰি বাৰি ললন্ত দ্বিজক কাঢ়ি দূতৰো ৰাখিল মাত্ৰ প্ৰাণ কিংকৰে দিলে কসাক্ষী তাক সম্বাৰ দুখ দেখি যমে কিবা দিলা সমিধান আকৌ শুনিবাৰ মূৰ পৰম কৌতুক আছে চেদিও মনৰ সংশয় তোমাৰ মুখৰ কথা শুনি নিস্তৰোক লোক তুমি মুনি মহা কৃপাময় অকত বা জন্মৰ পুণ্য তোমাত পুচিবে পাইলো কিনো মোৰ আছে মহাভাগ দেৱে নেদেখন্ত যাক হেনয় মুনি কমই মৰণ সময়ে পাইলো লাগ মোৰ পিতা মহাশয় আছিল কৃষ্ণৰ দাস জানিলো তাতেহে চক্ৰ পানী ভকতৰ বংশ হবে হেন বা সংসাৰ তৰৈ তোমাক দিয়ালা দেখাই আনি এতেকে বুলন্তে ৰাজা লুতকে তিল মুখ মিলিলা কৰোণাৰ খবাতি তনু ভৈল পুলকিত কৃষ্ণৰ চৰণে চিত্ত দিয়া তম্ভি থাকিল নমাতি দেখি হুক মুনি পাছে নিপতিক প্ৰসংগিল ধন্য ধন্য পাণ্ডুৰ সন্ততি দূতৰ যমৰ বাবে শুনিও সংবাদ কথা ককুৱাবে তোমাক সম্প্ৰতি হৰি ৰাম 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 কৃষ্ণ কৃপালু বাপাই সমস্ত পৰমেশ্বৰ ভগৱন্ত পুৰুষৰ অনন্ত মহিমা আছে অনন্ত গুণ গৰিমা আছে কলিযুগত ঈশ্বৰৰ নামৰ বিনে গতি নাই আমি আপোনাসৱৰ মাজত প্ৰকাশ কৰি আছোঁ যাগ যজ্ঞ পূজা পাতল বহুত মানুহে কৰি আছে আৰু কৰি থাকিব যাগ যজ্ঞ পূজা
আপুনি মই বন্ধ কৰিব নোৱাৰোঁ। কাৰণ যাগযজ্ঞ পূজা চলিয়ে থাকিব, আদিৰ পৰা আগৰ পৰাও আছিল, এতিয়াও চলি থাকিব। আমাক কৈছে যে ভাৰতবৰ্ষে আছে অনেক দোকান, নিচিনি কিনিলে লাগিবে বিঘিনি। বোলে ভাৰতবৰ্ষৰ ঢেৰ দোকান আছে, যাৰ ইচ্ছা বোলে কোনোবা এখন দোকানত যাব, হয়নে বাৰু? তা আমি আহিব লাগিব কোনখন দোকানত? য'ত সন্ত মহন্ত ভাগৱত শ্ৰৱণ কীৰ্তন হৈছে, এই দোকানখনত আহিব লাগিব। দোকানটো ঢেৰেই আছে, হয়নে বাৰু? কৃষ্ণ। ভাৰতবৰ্ষত ঢেৰ দোকান আছে, ক'ৰবাত কোনখন দোকানত বোলে ইবিধও পায়, ঔ হৰি, ক'ৰবাত চাদাও পায় দোকানবিলাকত। নিজৰ ইচ্ছা অনুসৰি তেওঁ সেইবিলাক দোকানৰ পৰা সেইবিলাক ভাল বেয়া বস্তুবিলাক উঠাই ল'ব পাৰে, তেওঁ নিজৰ মৰ্জি। কিন্তু এইখন দোকানত আকৌ শুদ্ধ বস্তু পায়, শুদ্ধ বস্তু। এই ৰাম নাম কৃষ্ণ নামৰ শুদ্ধ বস্তুটো পায়। এইখন দোকানত যদি বস্তু কিনে, বাকীবিলাক দোকানত বস্তু কিনিলে মানে কি হ'ব? বোলে বেয়া বস্তুবিলাক পাব, আৰু বেয়া বস্তুবিলাক খালে মানে কি হ'ব? বোলে বেয়া বস্তুবিলাক খালে মানে নিজৰ অপকাৰ হ'ব, উপকাৰটো কেতিয়াও নহয়। দোকানটো ঢেৰেই আছে, যাৰ যিটো ইচ্ছা। ক'ৰবাত দোকানত বোলে ইবিধ পায়, বোলে যাব পাৰে, বোলে তাৰতো মানে স্বাধীন আছে। তেওঁ গৈ কিনে সেই দোকানত পৰা এইটো হৰি ৰামকে লৈ আনিলে আৰু ঢুক ঢুক মাৰি আছে, মাৰি থাকক, তাকতো ৰখাবও নোৱাৰোঁ। ৰখাবলৈ গ'লেও তাক হৰি ৰাম উল্টাই আমাকে মাৰিব, হয় নহয়? হাই বেটা, তোৰ পইচাই খাচি নেকি? হয়নে বাৰু? বোলে বেটা, তোর পয়সায় খাচ্ছি নাকি? মোর নিজার পয়সায় খাচ্ছি। খাচ্ছে তো জহর, কিন্তু নিজার পয়সায় খাচ্ছে জহর, তো ওকে বলতেও না লাগে, খাতে পারে ওর ইচ্ছা। কিন্তু আজির যিটো দোকানত আপুনি মই বস্তু খাম, যিটো দ্ৰব্য খাম, যিটো শুদ্ধ, যিটো পবিত্ৰ, যিটাকে খালে অজৰ অমৰ হৈ যায় জীৱ, ঔ হৰি ৰাম, যিটোক পান কৰাৰ লগে লগে জীৱই অজৰ অমৰ হৈ যায়, সেই অমৃত পান নকৰি যদি কোনোবা বিষ পান কৰিব বিচাৰে, তাত আৰু উপায় নাই, কৰিব পাৰে, হয়নে বাৰু? কাৰণ দোকানটো বহুত আছে। ভাৰতবৰ্ষে আছে অনেক দোকান, নিচিনি কিনিলে লাগিবে বিঘিনি। ভালকে চিনতে নাই পারলে কিন্তু দোকানগিলানে বেয়া বস্তু লিয়ে আহিবি, বেয়া বস্তু খাবি। কলি 5টা জায়গায় পরিপূর্ণরূপে আছে বুলি কৈছে, কলি 5টা জায়গাত আছে। সেইকাৰণে ভকত হলে কেতিয়াও সেই 5টা জায়গাত যাব নালাগে। কি কি? বোলে জৈথম বৈৰম স্ত্রিয়ম মধ্যম, 4টা জায়গা, 4টা জায়গা। কি কি? জৈথম বৈরম স্ত্রিয়ম মধ্যম, বোলে জুহা, বোলে জুহা না কিসি কা হুয়া, বোলে জুহা খেল খেলত কলি থাকিব দেই, 1 নম্বৰ। বৈৰম হিংসা, বোলে হিংসাটো কলি থাকিব। বোলে কেনেকৈ হিংসা? আপোনাকো ভগৱন্ত এটা সুন্দৰ শৰীৰ দিছে, ভৰি হাত দুখন দিছে, হয় নাই? ভৰি দুটা হাত দুখন দিছে, এটা চিন্তা চৰ্চা কৰিবৰ কাৰণে মগজু দিছে। আপোনাক ভগৱানে যিমান ধুনীয়াকৈ কাৰিকৰ কৰি বনালে, বিবেক দিছে, চিন্তা দিছে, ধৰ্ম কৰিবৰ কাৰণে বিভিন্ন ব্যৱস্থাপনা কৰি দিছে, হয়নে বাৰু? আপুনি ঈশ্বৰৰ অৰ্পণ কৰি, ঈশ্বৰক বিশ্বাস কৰি যদি ধৰ্মৰ মাৰ্গত আছে, সত্যৰ মাৰ্গত আছে, তেতিয়া ভগৱানে আপোনাক যিবিলাক লাগতিয়াল বস্তু আপুনি নিবিচাৰিলেও ভগৱন্ত কৃষ্ণই আপোনাক কৃপা কৰিবই কৰিব দেই। কিন্তু আপোনাক ইমানবিলাক ব্যৱস্থাপনা কৰাৰ পিছতো যদি আপুনি আপোনাৰ কাষৰ মানুহ এঘৰ যদি পকাৰ ঘৰ বনাইছে, তাক যদি হিংসা কৰি আছে, সেইটোক বৈৰম বুলি কৈছে। বৈৰম মানে হিংসা, তাত লগে লগে কলি সোমাই যাব, ঔ হৰি ৰাম। গতিকে এইটো আমি ত্যাগ কৰিব কৈছোঁ। জৈথম বৈৰম স্ত্ৰিয়ম, স্ত্ৰিয়ম মানে বৈজাতি নাৰী, বৈজাতি নাৰী, বেশ্যা নাৰী।
বোলে বেশ্যা নাৰীৰ ওচৰত যদি বৈজাতি নাৰীৰ ওচৰত যদি সম্পৰ্ক হয় তেতিয়াও তাতো কলি আছে বুলি কৈছে। আৰু 4 নম্বৰ বস্তু হৈছে মধ্যম। মধ্যম মানে মদ। মধ্যম মানে হৈছে মদ। মদে কলি আছে দেই। মদ বোলে খাই দিয়াৰ লগে লগে একটা মানুহ দুটা মানুহ হৈ যায়, হয়নে বাৰু? মানুহ এটাই আছিল তাঁতী বাপ, অনিল তাঁতী বাপ। যেতিয়াই মদ খাই দিম দুটা তাঁতী বাপ হৈ যাব। ও হৰি। আৰু শাস্ত্ৰই কৈছে আমি যদি 1 টোপা মদ খাওঁ, 1 টোপাল মদ খালে বোলে ব্ৰহ্ম হত্যাৰ পাপ লাগে। বাপেকে মাৰি দিয়া যেটা পাপ বা গুৰুকে মাৰি দিয়া যেটা পাপ, সেই পাপটো লয় 1 টোপাল মদ যদি খাওঁ। যদি বটল খাই কিমান পাপ লাগবে ও হৰি। 1 টোপাল মদ খাইলে যদি বাপেকে মারি দিয়া যেটা পাপ ওটা লাগে, তো আমরা তো বোতল খাই দিচ্ছি, তো কিমান পাপ লাগবে ও হরি ও রাম। সেইকাৰণে ভকত হলে কেতিয়াও মদ পানীৰ জেগালৈ যাবও নালাগে। কোনোবা খাইছে তেওঁৰ প্ৰব্লেম, হয়নে বাৰু? সেইকাৰণে আমি এইবিলাক বস্তু আমি ত্যাগ কৰিব লাগিব। কাৰণ মদত লিখাই থাকে, মদৰ বটলটোত চাব, মদৰ বটলটোত কি লিখা থাকে বোলে স্বাস্থ্যৰ কাৰণে হানিকাৰক। মদ নাই খাবি ও, বোলে স্বাস্থ্যৰ কাৰণে হানিকাৰক। কথাটা গমও পায়। মদ খাইলে কি হয়, মানুহটা দুটা হৈ যায়। দুটা কিরকম হৈ যায় বোলে মানুহটাকে বোলে ঘৰখনো অশান্তি হয়, মাৰপিটো হয়, আৰু ঈশ্বৰৰ প্ৰতি তেওঁৰ প্ৰেম ভক্তি নহয়, সদায় ৰাগিয়াল হৈ থাকে, মৰলৈকে ভাৱটা আহি থাকে। সেইকাৰণে এইবিলাক বস্তু আপুনি মই ত্যাগ কৰিব লাগিব, বুজি পাইছেনে? আৰু সেইবিলাক বস্তু যেতিয়া আপুনি মই ত্যাগ কৰিম, আপোনাৰ আয়ুটো বাঢ়ি যাব। ধ্যান দি শুনিব। এতিয়া বহুত যুৱ প্ৰজন্ম বেয়া বস্তু খাই, মাদক দ্ৰব্য খাই কিনি ধ্বংস হৈ গৈছে। যুৱক যুৱতীসকলে আয়ুটো আমাক সকলোকে 100 বছৰ দিছে ভগৱানে, 100 বছৰ, 100 years। মনুষ্যৰ আয়ু মাত্ৰ 70 বছৰ। কিমান বছৰ? 100 বছৰ, হয়নে বাৰু? 100 বছৰ আমাৰ আয়ুটো আপুনি মই নিজেই কমাবও পাৰোঁ, আৰু আমি নিজৰ আয়ুটোক বঢ়াবও পাৰোঁ। নিজৰখিনি কথা। কেউ কাৰো শত্ৰু নাই থাকে, কেউ কাৰো মিত্ৰ নহয়। আপোন ৰাখে, আপোন মাৰে, আপোন শত্ৰু, আপোন মিত্ৰ। কেউ কাৰো শত্ৰু নাই থাকে। নিজেই নিজৰ শত্ৰু, নিজেই নিজকে ৰাখবও পাৰে, আৰু নিজকে তাৰবও পাৰে, নিজকে উদ্ধাৰ কৰিব পাৰে। কেউ কাৰো শত্ৰু নাই। গতিকে কৃপালু বাপাই সমস্ত। সেইকাৰণে আমি নাম আশ্ৰয় কৰিব লাগিব, ভাগৱত শ্ৰৱণ কীৰ্তন কৰিব লাগিব, আৰু যোগ ধৰ্ম কৰিব লাগিব। আজি আমাৰ কুৰ্মী বাপে যিটো আপোনালোকক ইমান সুন্দৰকৈ টকা পইচা, যদিও মানুহজনৰ ইমান নাই, তথাপিও তেওঁ উত্তমৰো উত্তম আজি কৰ্মটো কৰিছে। মাধৱৰ কৰ্মত, ঈশ্বৰৰ কৰ্মত যদি 10 টকাও খৰচ কৰে ধৰ্মৰ নামে, তেনেহ'লে 10 গুণ তাৰ বাঢ়ি যায়। ঔ হৰি ঔ ৰাম। 10 গুণ তেওঁ লাভ কৰিব। ঈশ্বৰৰ নামত 5 টকা এটা খৰচ কৰিলে তেওঁ 5 গুণ নহয় 10 গুণ বাঢ়ি যায় বুলি কৈছে লগে লগে। গতিকে ঈশ্বৰৰ নামত আপুনি মই 2 টকা খৰচ কৰিছোঁ। কিছুমান বহুত ধনী মানুহ আছে, বহুত টকা ঐশ্বৰ্য বিভূতি আছে, কিন্তু এনেকুৱা পবিত্ৰ অনুষ্ঠান পাতিবলৈ শক্তি হোৱা নাই, নোৱাৰে। কৃপা লাগিব কৃষ্ণৰ বাপাই সমস্ত। বুজি পাইছেনে বাপ? কৃষ্ণ কৃপা। সেই মানুহবিলাক ধন টকা পইচা ঐশ্বৰ্য বিভূতি বহুতেই গোটাই লয়, কিন্তু যেতিয়া মৰি যায় সেই ধন আনে খায়, হয়নে প্ৰভু? সেইকাৰণে এটা ফকৰা যোজনা আছে, শাকত নাখায় লোন, পিটিকাত যায় 3 গুণ। সেই মানুহসকলৰ ধন টকা পইচা ঐশ্বৰ্য বহুতেই আছে, কিন্তু উত্তম কামত ব্যৱহাৰ নকৰে, হয়নে বাৰু? কি কৰে? মদে পানীয়ে চানায় চিটকায় মাংস পান মদ সব দুনিয়া ভরের খাবো, বিন্দাস থাকবো। বলে বিন্দাস থাক, তোকে কে বলবে তোকে বিন্দাস নাই থাকবে, হয়নে বাৰু? পুরা বিন্দাস থাক, আরো বিন্দাস থাক, जिमान पारछी खा। अपना जीवन है, अपना जिंदगी है,
লাষ্টত এনেকুৱা হৈ যাব, এনেকুৱা এটা বেমাৰ পাই যাব, বোলে লাঞ্চটোৱে বেমাৰ বেয়া হৈ গ'ল, বোলে হাঁকতে মুখতেলেও নিজে নাই পারছে, কেবা একটা মানুষ হইলেহে হবে, হয়নে বাৰু? ঘেঁচড়াই আনছে, ঘেঁচড়াই লাগছে। গতিকে এতিয়া যৌৱন থাকোঁতে আপুনি মই শুধৰি যাব লাগিব। আমি ভাল হৈ থাকোঁতে এইখিনি কথা জ্ঞান লৈ ল'ব লাগিব। সন্ত মহন্ত